Hey guys, তোমালোক সকলোকে ক্লাছ 10ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্যতম MCQ ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই MCQ ক্লাছটোত আমি ডিছকাশ্যন কৰিম তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যিটো পলিটিকেল পাৰ্টৰ চেপ্টাৰ 1 আছে এই চেপ্টাৰ 1ৰ পৰা তোমালোকৰ কেনেকুৱা এক্সামত MCQ হোৱাৰ চান্স আছে গোটেইখিনি কথা আজিৰ এইটো ক্লাছত আমি ডিছকাশ্যন কৰিম গতিকে তুমি যদি ক্লাছ 10ত মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা গাইজ তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটোৱে তোমালোকক বহুখিনি উপকাৰ কৰিব ঠিক আছে অলৰাইট এক নম্বৰ কুৱেশ্যনটো মন কৰা এক নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে কি 1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা যেটো নিৰ্বাচন সেই নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল ইয়াৰ অপচন আছে আমাক দিছে শ্ৰমিক দল ৰাজনৈতিক দল কমিউনিষ্ট দল ইয়া বনুৱা দল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল 1945 চনত ইংলেণ্ডত যেটো নিৰ্বাচন যেটো ইলেকশ্যন হৈছিল সেই ইলেকশ্যনত ইংলেণ্ডত শ্ৰমিক দল যেটো লেবাৰ পাৰ্টি অথবা লেবাৰ ইউনিয়ন সেই লেবাৰ পাৰ্টি অথবা লেবাৰ ইউনিয়ন অথবা শ্ৰমিক দল জয়ী হৈছিল বুজি পালা ওকে নেক্সটটো মন কৰা নেক্সটটো হৈছে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল মানে প্ৰায় আহি থাকে এইটো প্ৰশ্ন তোমালোকৰ শৰ্ট কুৱেশ্যনটো আহিব পাৰে নতুবা MCQটো আহিব পাৰে ইয়াৰ অপচন কি দিয়া আছে মন কৰা 1944 চনৰ মাৰ্চ মাহত 1945 ৰ মাৰ্চত 1946 ৰ মাৰ্চত নতুবা 1947 ৰ মাৰ্চ মাহত ইয়াৰ শুদ্ধ অপচনটো হৈছে এটাও নহয় ইয়াৰ শুদ্ধ অপচনটো হৈছে C2 1945 চনৰ মাৰ্চ মাহত ওকে নেক্সটটো মন কৰা নেক্সটটো হৈছে সংবিধান সভা যাক আমি ইংৰাজীত কওঁ কনষ্টিটিউয়েন্ট এছেম্বলি সেই কনষ্টিটিউয়েন্ট এছেম্বলিত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল নতুবা সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্ন আহিব তাৰপিছত তোমালোকৰ অপচন দি দিব ৰাজেন্দ্ৰ প্ৰসাদ তাৰপা বি.আৰ. আম্বেদকাৰ তাৰপা ইয়াত দত্ত এইটো সচিদানন্দ এইটো ভুল হৈ আছে এইটো সচিদানন্দ হ'ব লাগে সচিদানন্দ সিনহা নতুবা আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটা তোমালোকে এটা কথা এটা মন কৰিবা হা তোমালোকৰ ৰাজেন্দ্ৰ প্ৰসাদ নামটো চিনাকি লাগিছে নহয় জানো বি.আৰ. আম্বেদকাৰ নামটো চিনাকি লাগিছে সচিদানন্দ নামটো চিনাকি লাগিছে ইয়াত লগতে আলাদি কৃষ্ণস্বামী আয়াৰ এইটো চিনাকি লাগিছে এটা পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণে দি দিব গম পাইছানে ইয়াত শুদ্ধ অপচনটো কি হ'ব বাৰু শুদ্ধ অপচনটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এইটো হৈছে শুদ্ধ অপচন গতিকে পৰীক্ষাত এনেকুৱা ধৰণে অকমান ক্ৰিটিকেল তোমালোকক কুৱেশ্যন দিব যাতে তোমালোকে অলপ কনফিউজ হৈ যাবা কিন্তু তোমালোকে কনফিউজনত নাহিবা যিমান পাৰা ঘৰতে প্ৰেক্টিছ কৰি যাবা তোমালোকে নিশ্চয় ভাল মাৰ্কছ স্কোৰ কৰিবলৈ এক্সামত সক্ষম হ'বা ওকে নেক্সটটো মন কৰা খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি অপচন আছে আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ সৈয়দ মহম্মদ ছাদুল্লাহ নতুবা এন গোপালস্বামী আয়েংগাৰ শুদ্ধ অপচন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ বি.আৰ. আম্বেদকাৰ মানে হৈছে ভীম ৰাও বি মানে হৈছে ভীম আৰ মানে হৈছে ৰাও ভীম ৰাও আম্বেদকাৰ যাক আমি কওঁ চমুকৈ বি.আৰ. আম্বেদকাৰ বুজিলা অলৰাইট নেক্সট মন কৰা ভাৰতবৰ্ষৰ সংবিধানত এইটো প্ৰশ্ন কেনেকুৱা ধৰণে মন কৰা ভাৰতবৰ্ষৰ সংবিধানৰ কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুইটা শব্দ অন্তৰ্ভুক্ত কৰা গৈছিলে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব গম পোৱা 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ যি ভাৰতবৰ্ষৰ সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ সন্নিৱিষ্ট কৰা গৈছিলে বুজিলা গতিকে তোমালোকৰ পৰীক্ষাত যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব ভুল নকৰিবা শুদ্ধ অপচনটো চাই যাবা ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে 1 নম্বৰটো 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল বুজিলা নতুবা সন্নিৱিষ্ট কৰা হৈছিল একেটা নহয় কিন্তু হা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ইয়াত অপচন দিছে আমাক আমেৰিকা যুক্তৰাষ্ট্ৰক নে ভাৰতবৰ্ষক নে কানাডাক নে ইংলেণ্ডক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক বহুতে ভাবিব পাৰে যে কি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ইংলেণ্ডক কিন্তু ইংলেণ্ডক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা নহয় ঠিক আছে শুদ্ধ অপচনটো হৈছে এটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় নেক্সট মন কৰা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ভাৰতবৰ্ষত যে আমাৰ সংসদীয় গণতন্ত্ৰ আছে এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত বনোৱা গৈছে নতুবা কোনখন দেশৰ সংবিধানৰ পৰা তুলি অনা হৈছে চীন দেশৰ পৰা নে গ্ৰেট ব্ৰিটেইনৰ পৰা ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা নে ওপৰৰ এটাও নহয় ইয়াৰ গোটেইকেইটা অপচন ভুল
ঠিক আছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এইটো গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা মানে ইংলেণ্ডৰ যিখন কনষ্টিটিউশ্যন আছিল সেই ইংলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা আমাৰ যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণা এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ব্ৰিটেইনৰ যিখন সংবিধান সেই সংবিধানখনৰ পৰা অনা গৈছে অ'কে এইটো প্ৰশ্ন পৰীক্ষাৰ পৰা আহিব পৰা চান্স আছে গতিকে চাই থৈ দিবা 9টো মন কৰা 9টো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হৈছে শ্ৰমিক দল ৰাজনৈতিক দল কমিউনিষ্ট দল উন্নয়ন দল মই পুনৰ এবাৰ তোমালোকক কৈছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল গোটেইকেইটা অশুদ্ধ তলৰ শুদ্ধ উত্তৰটো হৈছে এইটো এইকেইটা অশুদ্ধ অ'কে শ্ৰমিক দলক ইংৰাজীত কোৱা হয় লেবাৰ পাৰ্টি বা লেবাৰ ইউনিয়ন ঠিক আছে অ'কে সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্বৰ শব্দৰ অৰ্থ কি বা সাৰ্বভৌমত্ব মানে কি বুজা শ্বৰ্ট কুৱেশ্যন যদি হয় তেনেকুৱা ধৰণে আহিব আৰু যদি MCQ হয় তেনেহ'লে এনেকুৱা ধৰণে আহিব যে সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা নে ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা নে ওপৰৰ এক প্ৰকাৰৰ ক্ষমতা নে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা এতিয়া ভাৰতবৰ্ষ এখন কি ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতবৰ্ষক আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো ধৰণৰ বিদেশী শক্তিৰ তলতীয়া নহয় ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাত আছে আমি সকলো বস্তু আমি নিজে হেৰি কৰোঁ না আমাৰ ডিফেন্সত কোনোবা বেলেগ দেশে চাই নতুবা আমাৰ ইকনমিকেলি আমাক বেলেগে আমাক কণ্ট্ৰল কৰি আছে নাই আমি নিজকে নিজে কণ্ট্ৰল কৰিছোঁ অৰ্থাৎ ভাৰতবৰ্ষ কোনো প্ৰকাৰ মানে বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে কোনো বাহিৰা শক্তিৰ তলতীয়া নহয় আৰু ইয়াকে আমি চমুকৈ ক'ব পাৰোঁ সাৰ্বভৌম নতুবা সাৰ্বভৌমত্ব অসমীয়াত শুদ্ধ অসমীয়াত আমি যদি বিশ্লেষণ কৰিব যাওঁ তাৰ মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ এই 10টা MCQ তোমালোকে চাই থৈ দিবা পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টছে আমাৰ লগত জইন হৈ পঢ়িব বিচৰা ডেছক্ৰিপশ্যন চেক কৰা এটা ফোন নম্বৰ দিয়া আছে ফোন নম্বৰটোত আমালৈ ফোন কৰা আৰু তোমালোকৰ এডমিশ্যন এতিয়াই কনফাৰ্ম কৰি লোৱা আমি তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে তোমালোকৰ এক্সামত কোনবিলাক প্ৰশ্ন আহিব তোমালোকে প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব লাগিব এভৰিথিং আমি তোমালোকক তাতে গাইড কৰিম গতিকে যিসকল ষ্টুডেণ্টছে আমাৰ দ্বাৰা পঢ়িব বিচৰা ডেছক্ৰিপশ্যন চেক কৰা তাত ফোন নম্বৰ দিয়া আছে আমালৈ ফোন কৰা আৰু তোমালোকৰ এডমিশ্যনটো এতিয়াই কনফাৰ্ম কৰি লোৱা আমি তোমালোকক এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট হয় সকলোখিনি বস্তু তোমালোকক আমি অনলাইনৰ থ্ৰুৱেদি পঢ়াই দিম যাতে তোমালোকে এক্সামত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হোৱা গতিকে ক্লাছটো যদি ভাল লাগিলে এটা লাইক কৰিবা আৰু যদি জইন হ'বলৈ মন আছে তেনেহ'লে ফোন নম্বৰটোত ফোন কৰা আমি তোমালোকক জইন কৰি ল'ম অ'কে থেংক ইউ বাই বাই তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম